আজি মই আহি পাইছো গুৱাহাটী গীতানগৰ আৰু প্ৰিয় বন্ধুৱে আয়োজন কৰা খাদ্যৰ প্ৰতিযোগিতাৰ অসমীয়া থলুৱা আহাৰৰ মই ইয়াতে অংশগ্ৰহণ কৰিব আহিছো আৰু আপোনালোকক আজি কেনেকুৱা ধৰণে ডিছ বনাইছে দেখুৱাবলৈ মই চেষ্টা কৰিম। আজি মোৰ থালিখনত বনাই আনিছিলো কচু আৰু মচন্দৰী পিটিকা, আলু পোৰা পিটিকা, কলা কচুৰ থুৰে শল মাছৰ লগত জালুকিয়া বনাই আনিছিলো, পানীলাও মাছৰ মূৰৰ লগত খাৰ বনাইছিলো, বেঙেনা পোৰা পিটিকা, মাছ পোৰা পিটিকা আৰু ধুনীয়াকৈ সজাই পৰিৱেশন কৰিছো মই। এয়া মোৰ বান্ধৱীসকল, তেওঁলোকো আহি এতিয়া সজাত ব্যস্ত হৈ আছে। এওঁ দেৰগাঁৱৰ হয়। আজি খাদ্যৰ প্ৰতিযোগিতা হৈ থকাৰ ষ্টেজটো এইটোৱে হয়। ইয়াতে বিচাৰকসকলে আহাৰৰ জুতি লৈ আছে আৰু ইয়ালৈ আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। সকলোৱে নিজৰ নিজৰ অসমীয়া এখন ভৰপূৰ থালি লৈ আহিছে। নিৰামিষ, আমিষ আৰু মিঠা আহাৰ দুদিনীয়াকৈ পতা হৈছিলে। 8 তাৰিখে আছিলে নিৰামিষ আৰু মিঠা আহাৰ আৰু আজি 9 তাৰিখে আমিষ। নমস্কাৰ, মই বীৰ আছে হাতীগাঁৱৰ পৰা আহিছোঁ। মই আহিছোঁ মেইন ডিছত বগৰীৰে ঘন মাছৰ টেঙা আৰু মই চাইড ডিছ হিচাপে আনিছোঁ এইটো মই উঠাই দিলোঁ দেই। পইতা ভাত টেষ্ট কৰিব এতিয়া। তোমাৰ নামটো? মজ্জা, মৰম লগা ছোৱালীজনী দেৰগাঁও হয়, গম পালো। কেমেৰাত চাব সময় নাই। পইতা ভাত টেষ্ট কৰি আছে। কি আনিছিলা? ধুনীয়াকৈ পৰিৱেশন ধুনীয়া কৰিছে, ভাল লাগিছে। কি আনিছে? এইটো ইয়াতে দিয়া। এয়া পিয়াই আজি আনিছিলে ভাঙন মাছে বগৰী আনিছিলা ন? কেনেকে হৈছে কোৱা? ভাল হৈছে। কেনেকুৱা টেষ্ট হৈছে? কেনেকুৱা হৈছে? বহুত ধুনীয়া হৈছে। তাই বনাইছে হাঁহৰ মাংস মাটি দালিৰে, বহুত টেষ্ট, জালুকৰ একদম সুন্দৰ ফ্লেভাৰ, মজা। নিজে ৰান্ধি থাকোঁ, আনে ৰান্ধা খাই বহুত তৃপ্তি পাওঁ। বেলেগে ৰান্ধিলে ভাল লাগে। কিহত কি খাইছা? চিকেন? এওঁলোক দুগৰাকী চাবুৱাৰ পৰা আহিছিলে আৰু বহুত ধুনীয়া খাদ্য প্ৰস্তুত কৰি আনিছিলে। তেওঁলোকে লোকেল মুৰ্গীৰ লগত কলপচলা শুকানকৈ বনাই আনিছিলে আৰু ৰহি লৈ আহিছিলে। বহুতেই মানে খাবলৈ সোৱাদ আছিলে। আৰু এয়া আৰচি সকলোৰে পৰা জুতি লৈ আছে আৰু তেওঁ এগৰাকী নিৰামিষ হয়, তেওঁ মাছ মাংস নাখায়। কিন্তু
আনিছো আৰু ৰীতা বাই ভাত খাইছে টেষ্টি টেষ্টি দেখুৱাইছো ধনিয়া চাটনি আৰু লবৰা ভাজি আৰু দুটি আলু ভাজি ভাত দালি আৰু নেমু এওঁ জাগিৰদৰে হয় মোৰ বান্ধৱীৰ বৌ হয় লগ পালো সকলোৰে লগত ময়ো খাই লওঁ দুপৰীয়া আহাৰ মই গীতানগৰ হাইস্কুল ফিল্ডত আৰু ইয়াত প্ৰিয় বন্ধু এনজিঅ আৰু এই অনুষ্ঠানটি এটা বৃহৎ অনুষ্ঠান আৰু এই অনুষ্ঠানটিৰ উদ্দেশ্য মই আমাৰ সন্মানীয় বাইদেউ অৰ্চনা বৰঠাকুৰ বাইদেউ তেখেতৰ লগত মই কথা পাতিছিলোঁ আজি দুদিন পূৰ্বে আৰু আজিৰ প্ৰতিযোগীৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰটো লাভ কৰিলে চাবুৱাৰ পাপৰি কলিতাই আৰু সকলোৰে লগত কেইকপিমান ফটো উঠি শেষত ঘৰলৈ বহুতো স্মৃতি লগত লৈ উভতিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ আহি আছোঁ মই জ্যোতি